আজি ৩১ ডিচেম্বৰ আৰু ৩১ ডিচেম্বৰ দিনটো হৈছে বছৰটোৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত পৰিয়াল বন্ধু বান্ধৱৰ সৈতে আজিৰ বিশেষ দিনটো অতিবাহিত কৰাৰ কাৰণে বিভিন্নজনে বিভিন্ন বনভোজস্থলীত আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভূমেশ্বৰ পাহাৰৰ নামনিত আৰু কুজিয়া নৈৰ পাৰত এক নৈসৰ্গিক পৰিৱেশৰ মাজত আজিৰ দিনটোত দেখা গৈছে যে বিভিন্ন ঠাইৰ পৰা আজি বহু লোকৰ সমাগম ইয়াতে হৈছে আৰু এতিয়াও বহু লোক সমাগম হ'বলৈ বাকী আছে কাৰণ ইয়াতে উৎসৱমুখৰ পৰিৱেশ বিশেষ কৰিছে প্ৰতি বছৰৰ দৰে এই বছৰৰ এই পিকনিকস্থলীত জিলাখনৰ বাহিৰৰ পৰাও বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী পৰিয়ালবৰ্গ বন্ধু বান্ধৱ দল আহি ইয়াতে পিকনিকৰ আয়োজন কৰে আৰু ইয়াতে তাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা হোৱা নাই মোৰ লগত ইয়াতে এজন পিকনিক খাবলৈ অহা এজন ব্যক্তি আছে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ আপুনি আগুৱাই আহিব প্লিজ আজিৰ অন্তিমটো দিন বছৰটোৰ আৰু কেইটামান ঘণ্টাৰ পিছতে নতুন বছৰক আমি আদৰিবলৈ গৈ আছোঁ এই নতুন বছৰৰ আগমনৰ চোৱাত বা পুৰণি বছৰত কি ধৰণৰ পৰিকল্পনা কি ধৰণৰ আশা আকাংক্ষা লৈ নতুন বছৰ আদৰিবলৈ গৈ আছে হয় প্ৰথমতে আমি সমূহ ৰাজ্যবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আগন্তুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ২০২৪ বৰ্ষৰ বাবে আৰু ২০২৩ বৰ্ষৰ অন্তিম দিনত উপস্থিত হৈ এই প্ৰাৰ্থনা যে সমূহ ৰাজ্যবাসী সমূহ দেশবাসীৰ মনত যিবোৰ অসম্পূৰ্ণ সপোনবোৰ ৰৈ গৈছে সুখ শান্তি সমৃদ্ধিৰ লগতে সেই সপোনবোৰ যেন সকলোৰে জীৱনত পৰিপূৰ্ণ হৈ উঠে সকলোৱে যেন খুব আনন্দ উল্লাহেৰে জীৱনটো পাৰ কৰিব পাৰে আগন্তুক বৰ্ষটো যেন অতি ধুনীয়াকৈ অতিবাহিত কৰিব পাৰে তাৰে একান্ত কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত আছিলে এগৰাকী ব্যক্তি মই গৈছোঁ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত জয়ন্ত দেৱনাথ আমাক চিৰাঙৰ বনভোজস্থলীৰ পৰিৱেশ দেখুওৱাৰ বাবে